অসমৰ 1,30 লাখ মুছলমানৰ হ'ব জৰীপ খিলঞ্জী আৰু পূৰ্ববংগীয় মূলৰ মুছলমানক পৃথক কৰাৰ লক্ষ্যৰে কৰা হ'ব এই জৰীপ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ সংখ্যালঘু উন্নয়ন বিভাগৰ 42 লাখ খিলঞ্জীয়া মুছলমান অসমত সিঁচৰিত হৈ আছে খিলঞ্জীয়াই নহয় বিশেষ জনগোষ্ঠীয়ে লৈছে সুবিধা খিলঞ্জীয়া মুছলমান নিগম কাৰ্যত ৰূপায়ণ কৰাৰ পোষকতা সংখ্যালঘু উন্নয়ন বিভাগৰ অসমৰ খিলঞ্জীয়া আৰু পূৰ্ববংগীয় মূলৰ মুছলমানক পৃথক কৰাৰ লক্ষ্যৰে এক জৰীপৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ খিলঞ্জীয়া হিচাপে পৰিচিত গৰিয়া মৰিয়া দেশী জলা মুছলমানক চিনাক্ত কৰাৰ লক্ষ্যৰে এই জৰীপ চলোৱা হ'ব মঙলবাৰে দিছপুৰত সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত অনুষ্ঠিত হ'ল এক গুৰুত্বপূৰ্ণ বৈঠক গৰিয়া মৰিয়া দেশী জলা চাহ জনজাতি জলা এই লোকসকলৰ লোকপ্ৰিয়তাৰ কথা কোৱা হৈছে সেইখিনি তেতিয়াই তেওঁলোকৰ প্ৰকৃত সংখ্যাটো ওলাই আহিব আমি খুব সোনকালে কৰিম পূৰ্বে বাজেটত ঘোষণা কৰা অনুসৰি গঠন হোৱা খিলঞ্জীয়া মুছলমান নিগমক কাৰ্যত ৰূপায়ণ কৰাৰো পোষকতা কৰা হ'ল এই বৈঠকত অসমৰ ইছলামধৰ্মী ভূমিপুত্ৰ গৰিয়া মৰিয়া দেশী বা ইয়াত থকা চাহ জনজাতি জলহাসকলক অন্তৰ্ভুক্ত কৰি উন্নয়ন নিগমখনৰ নাম গৰিয়া মৰিয়া দেশী চাহ জনজাতি জলা উন্নয়ন নিগম হিচাপে গঠন কৰাৰ বাবে আমি সকলো সংগঠনে আমি ইয়াত দাবী জনাইছোঁ উল্লেখযোগ্য যে অসমত 42 লাখ খিলঞ্জীয়া মুছলমান সিঁচৰতি হৈ আছে কিন্তু অসমৰ খিলঞ্জীয়া মুছলমানে নহয় ৰাজনৈতিক সুবিধা লৈ আছে এক বিশেষ গোষ্ঠীয়েহে খিলঞ্জীয়া মুছলমান প্ৰকৃততে আমাৰ হিচাপ মতে যে 1 কোটি যি 22 লাখৰ কথা কোৱা হৈছে তাৰ ভিতৰত আমি 42 লাখ আছোঁ কিন্তু আমাৰ মানুহবিলাক সিঁচৰিত হৈ থকাৰ কাৰণে সমগ্ৰ অসমতে আমি এজন প্ৰতিনিধি বিধানসভাত বা লোকসভাত পাতিবলৈ সক্ষম নহয় যাৰ কাৰণে সংখ্যালঘু নামত এটা বিশেষ গোষ্ঠীয়ে তেখেতসকলৰ যথেষ্ট প্ৰতিনিধি আহে আৰু সংখ্যালঘু সম্পৰ্কত যিবিলাক সিদ্ধান্ত লয় তেখেতসকলে নিজৰ ভিতৰতে লয় তাত আমাক ঢুকি নাপায় কোনো ৰাজনৈতিক অধিকাৰ নাই কোনো সাংবিধানিক সুৰক্ষা নাই কোনো চাকৰি বাকৰি একো নাই গতিকে আমি ইমান দিনা দাবী কৰি আহিছিলোঁ যে আমাক চিনাক্ত কৰিবলৈ আমাক মুছলমান বুলি নক'ব আমাক খিলঞ্জীয়া মুছলমান আজি এজন বড়ো বুলি ক'লে খিলঞ্জীয়া নে হিন্দু নে মুছলমান কথাটো আহে নেকি গতিকে গৰিয়া মৰিয়া দেশীসকলৰ আগতো খিলঞ্জীয়াও নালাগে মুছলমানো নালাগে কেমেৰা পাৰ্চন কমল ৰয়ৰ সৈতে গুৱাহাটীৰ পৰা বাবা খান নিউজ লাইভ